সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিশালী আঞ্চলিক কমিটিৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰীক অভিনন্দন তথা সম্বৰ্ধনা অনুষ্ঠান। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিশালী আঞ্চলিক কমিটিৰ উদ্যোগত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীসকলক বিশেষ অভিনন্দন সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বৰগাং ৰংগমঞ্চত অনুষ্ঠিত এই সভাত সভাপতিত্ব কৰে কাৰ্তিক ঘাটোৱাৰে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষা সম্পাদক প্ৰণৱ গঞ্চুৱে। এই সভাত বিশালীৰ চেৰেলিয়া, বৰগাং, বৰবিল, ৰঙাগৰা কেটেলাকে ধৰি বহুকেইটা অঞ্চলৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা 120 গৰাকীকৈ ছাত্ৰ ছাত্ৰীক এখনিকৈ ফুলাম গামোচা আৰু মানপত্ৰৰ সৈতে অভিনন্দন জনোৱা হয়। এই সভাত বিশিষ্ট সমাজকৰ্মী প্ৰেমলাল গঞ্চু, শিক্ষয়িত্ৰী থানেশ্বৰী গঞ্চু, অজিত কুমি, মানৱ চাহু, কাৰ্তিক ঘাটোৱাৰ, শিক্ষক মনন সেন, লক্ষী কৰ্মীৰ লগতে বহুকেইগৰাকী অভিভাৱক উপস্থিত থাকে। অসম আদিবাসী ছাত্ৰ সন্থা বিহালী আঞ্চলিকৰ উদ্যোগত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাছ কৰা ছাত্ৰ ছাত্ৰীৰ অভিনন্দন বিশেষ অনুষ্ঠানত মই অতিথি হিচাপে আহি সঁচাকৈ ভাল লাগিলে আৰু যিটো পৰিৱেশ সঁচাকৈ ল'ৰা ছোৱালীৰ মাজত খুব ভাল এটা পৰিৱেশ দেখা পালোঁ আৰু দেখিছোঁ বাগিচাৰ ল'ৰা ছোৱালী মেক্সিমাম উচ্চতৰ মাধ্যমিক বিদ্যালয় উচ্চ মাধ্যমিক প্ৰায় 10 গৰাকী ল'ৰা ছোৱালী ফাৰ্ষ্ট ডিভিজন পাছ কৰা লেটাৰ সহ 3টা পাছ কৰা ল'ৰা ছোৱালী আজি উপস্থিত আছিলে আৰু আদিবাসী ছাত্ৰ সন্থাই যিটো বিশেষ অভিনন্দন অনুষ্ঠান যিটো লৈছে সঁচাকৈ শলাগ ল'বলগীয়া ভাল। তেওঁলোকক যি প্ৰেৰণা, তেওঁলোকক আগবাঢ়ি যাবৰ কাৰণে যিটো সৎ সাহস দিছে গতিকে খুব ভাল লাগিছে। অনুষ্ঠান থাকি ভাল লাগিছে আৰু বিভিন্নসকলে মতামত আগবঢ়াইছে এই সমাজখনক আগুৱাই যাবৰ কাৰণে আমাৰ শিক্ষা দৰকাৰ আছে। আমি আগবাঢ়িব শিক্ষা অবিহনে আমি আগুৱাই যাব নোৱাৰিম। শিক্ষা দীক্ষাৰে আমি আগবাঢ়ি গৈ সমাজখনক আদিবাসী সমাজখনক কেনেকৈ আগুৱাই লৈ যাব পাৰি, স্বাধীনভিত্তিক সমাজখনক কেনেকৈ আগুৱাই লৈ যাব পাৰি বিভিন্ন আলোচনা হৈছে। গতিকে অনুষ্ঠানত মই নিজে থাকি অতিথি হিচাপে খুব ভাল লাগিছে, আনন্দ লাগিছে আৰু ভৱিষ্যতে ল'ৰা ছোৱালীখিনিকো ছাত্ৰ ছাত্ৰীসকলক মই আশা কৰিছোঁ বা কৈছোঁ যে তেওঁলোকৰ ভৱিষ্যতে উন্নতি হওক, আগবাঢ়ি যাওক তাই কামনা কৰিছোঁ। ধন্যবাদ। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিহালী আঞ্চলিক কমিটিৰ তৰফৰ পৰা আমি যি কৃতি ছাত্ৰ ছাত্ৰী হাইস্কুল পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা যিসকল ছাত্ৰ ছাত্ৰী আছিলে তেওঁলোকৰ কাৰণে আমি বিশেষ অভিনন্দন অনুষ্ঠানটি অনুষ্ঠিত কৰিছিলোঁ। আৰু আপোনালোকৰ যোগেদি আৰু এটা কথা ক'ব খোজোঁ যে যিসকল ছাত্ৰ ছাত্ৰীক লগে আমি ঢুকি নাপালোঁ সেই ছাত্ৰ ছাত্ৰীসকলক আমি ক্ষমা খুজিছোঁ আৰু তেওঁলোকক ইয়াৰ পৰাই আমি আপোনালোকৰ তৰফৰ পৰাই ক'বলৈ খুজিছোঁ যে তেওঁলোকক পঢ়া শুনাত গুৰুত্ব দিয়ক, যাতে পঢ়া শুনাৰ যোগেদি আমাৰ ভৱিষ্যত আমি নিৰ্মাণ কৰিব পাৰিম। এইটোৱেই আমাৰ বিকল্প। আমাৰ জাতিটো এনেও বহুত পিছ পৰি আছে, গতিকে পঢ়াটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। গতিকে আমি আজি এই বিশেষ সভাখন এইকাৰণে অনুষ্ঠিত কৰিছিলোঁ যাতে এই উঠি অহা ল'ৰা ছোৱালীসকলে ভৱিষ্যত যাতে উজ্জ্বল হওক আৰু তেওঁলোকক এক সাহস আৰু উদ্দীপনা জগাবৰ কাৰণে আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিহালী আঞ্চলিক কমিটিৰ তৰফৰ পৰা এই সভাটি আহ্বান কৰিছিলোঁ। আমি ইতিমধ্যে 100 পৰা 120 এনেকুৱা ছাত্ৰ ছাত্ৰীক আমি এতিয়ালৈকে বিভিন্ন অনুষ্ঠানটি আগবঢ়াইছোঁ। হয় অকল ইয়াত গাঁও বুলিয়ে নহয়, চাহ বাগিচা অঞ্চলত যিসকল দুখীয়া দৰিদ্ৰ লোকৰ যিসকল ল'ৰা ছোৱালী আছিলে তেওঁলোকক আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু কিছু সংখ্যক ছাত্ৰ ছাত্ৰীলৈকে হয়তো আমি গৈ নাপালোঁ। তাৰ কাৰণে আমি আপোনালোকৰ যোগেদি তেওঁলোকক আমি ক্ষমা খুজিছোঁ। বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।